নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ অনুশীলনী 4.2 2 নম্বৰ প্ৰশ্নৰ পৰা কৰিম তেনেহলে আহাচোন 2 নম্বৰটোত আছে যে চলকটো পৃথক কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া স্তৰবোৰ লিখা আৰু সমীকৰণটো সমাধান কৰা কি কৰিব দিছে যে আগৰ যেটো আমি 1 নম্বৰত কৰিছিলো হেতুৰ নিচিনাই খালি ইয়াতে কি যিমান গিটা স্তৰ আহিব সেই হিচাপে আমাক কৰিব দিছে এতিয়া এটো কৰি দিও 4x + 5 = 45 প্ৰথম স্তৰটোত কি আহিব 4x + 5 + 5 আছে -5 আহিব ইকুৱেল 45 - 5 তো এইখিনি আমি লিখি দিব লাগিব উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি সো ইয়াতে আমি পাম 4x ইকুৱেল এইখিনি হ'ব 40 এতিয়া আকৌ 4 টো আছে এবাৰ আহিব স্তৰ 2 4x ইটো 4 আছে নহয় আমি 4 ৰে হৰণ কৰিব লাগিব সো এইখিনিও আমি লিখিব লাগিব ইয়াত উভয় পক্ষক 4 ৰে হৰণ কৰি সো এইটো ক্যান্সেল এইটো 10 গতিকে পালো x = 10 x = 10 গতিকে x = 10 হৈছে সমীকৰণটোৰ সমাধান x = 10 হৈছে সমীকৰণটোৰ সমাধান নেক্সট 2 নম্বৰটো কি আছে 28x - 7 = 11 সো ইয়াতে স্তৰ 1 ত কি লিখিম আমি 28x - 7 -7 আছে সো ইয়াৰ বিপৰীতটো লব লাগিব হেতু হল +7 = 11 প্লাস এইফালেও হ'ব +7 আৰু লিখিব লাগিব উভয় পক্ষত 7 যোগ কৰি সো ইয়াতে পালো আমি এতিয়া 28x = এইখিনি হ'ব 18 আকৌ 3 টো আছে এবাৰ 3 টো গুচাব লাগিব স্তৰ 2 কি কৰিব লাগিব 28x / 3 3 ৰে হৰণ কৰিব লাগিব এইফালেও কৰিব লাগিব 3 ৰে হৰণ সো এইটোত লিখিব লাগিব উভয় পক্ষক 3 ৰে হৰণ কৰি এইটো 3 কেনসেল এইটো 3 কেনসেল 3 ইটো 6 গতিকে পালো x = 6 এতেকে x = 6 হৈছে সমীকৰণটোৰ সমাধান নেক্সট 3 নম্বৰটো চাও 28x / 3 + 5 = 7 স্তৰ 1 ত কি লিখিম এতিয়া 28x / 3 + 5 আছে -5 = 7
minus 5. উভয় পক্ষৰ পৰা পাঁচ বিয়োগ কৰি so এটো কেনসেল যাব 5x/3 equal 2 so next লিখিম store 2 5x/3 equal 2 ইয়াতে কি কৰিব লাগিব into 3 উভয় পক্ষত 3 ৰে পূৰণ কৰি এটো কেনসেল যাব থাকিব twice x equal 6 store 3 কি কৰিম এটো আকৌ 2 ৰে হৰণ কৰিব লাগিব ইয়াতেও 2 ৰে হৰণ কৰিব লাগিব উভয় পক্ষত 2 ৰে হৰণ কৰি এটো কেনসেল 3 গতিকে x equal to কি পালো 3 এতেকে x equal to 3 হৈছে সমীকৰণটোৰ সমাধান নেকে লিখি দিলো সমীকৰণটোৰ সমাধান নেক্সট 4 নম্বৰটো চাও 4y/3 minus 7 equal 5 store 1 ত কি হ'ব এবাৰ 4y/3 minus 7 আছে plus 7 5 plus 7 so লিখি দিব লাগিব উভয় পক্ষত 7 যোগ কৰি so আমি নেক্সট স্লাইড লম এখিনি কি হ'ব এখিনি এতিয়া হ'ব 4y/3 থাকি যাব আৰু ইফালে থাকিব 12 next store 2 ইয়াতে কি হ'ব 4y/3 আছে into 3 কৰি দিও 12 into 3 উভয় পক্ষত 3 ৰে পূৰণ কৰি so এটো কেনসেল যাব 4y equal 36 next আকৌ store 3 4y so আমি 4 এ হৰণ কৰিব লাগিব so লিখি দিব লাগিব আকৌ উভয় পক্ষত 4 ৰে হৰণ কৰি 9 একে y equal to পালো 9 একে y equal to 9
হৈছে সমীকৰণটোৰ সমাধান নেক্সট 3 নম্বৰটো চোৱা তলৰ সমীকৰণবোৰ সমাধান কৰা আমাক সমাধান কৰিব দিছে ইয়াতে স্তৰবিলাক নেলিখিলে হ'ব ডাইৰেক্ট সমাধান কৰিলে হ'ব 4x = 64 সো ইয়াতে আমি কি কৰিম 4x 4 এৰে হৰণ কৰিম উভয় পক্ষত 4 ৰে হৰণ কৰি সো এটো ক্যান্সেল যাব তো এবাৰ আৰু ইফালে 24 6 একে x = হ'ব 16 এতেকে x = 16 হৈছে সমীকৰণটোৰ সমাধান x = 6 হৈছে ইয়াৰে সমাধান নেক্সট 2 নম্বৰটোত কৰি দিও কি দিয়া আছে 4x + 7 = 15 সো ইয়াতে আগতে +7 টো আমি গুছাব লাগিব ন 4x + 7 - 7 = 15 আৰু ইফালে -7 দিছো সো আমি এইফালেও -7 দিব লাগিব লিখি দিবা উভয় পক্ষৰ পৰা 7 বিয়োগ কৰি নেক্সট ইয়াতে এটা থাকি যাব 4x আৰু এইখিনি কিমান হ'ব 8 সো ইমপ্লাইজ এতিয়া আকো কি কৰিব আমি ডাইৰেক্টও কৰিব পাৰো তথাপি মই স্টেপ ওয়াইজ বস্তু দেখাইছো 4x বাই এতিয়া কি কৰিম 4 ইয়াতেও আমি সমানে লিখি যাব লাগিব উভয় পক্ষ 4 ৰে হৰণ কৰি সো ইয়াতে কিমান পালো আমি এটো ক্যান্সেল যাব x আৰু এইখিনি হ'ব 2 সো এনসারটো হ'ব 2 গতিকে x = 2 হৈছে সমাধান আমি শর্টকে লিখি দিলো আৰু এনেকে লিখিব পাৰা বা এইখিনি যে স্টেপটো ইয়াৰ পৰা তোমালোকে এনেকেও লিখিব পাৰা এইখিনিৰ পৰা 4x = 8 আছে ন এটো আমি ডাইৰেক্ট কৰিব পাৰো কেনেকে x টো এনেকে ৰাখিলো 8 টো আছে ইয়াতে 4 টো কি হৈ আছে পূৰণ হৈ আছে ই ইফালে গলে কি হ'ব 8 ৰ তলত হৰণ হৈ যাব সো এনেকেও আমি ডাইৰেক্ট কৰিব পাৰো এটা স্টেপ কম হৈ যায় x = 2 এ আহিব সো যেটো তোমালোকে ভাল পোৱা এনেকে কৰিবা নেক্সট 3 নম্বৰটো চোৱা y/4 = 6 implies y/4 এই 4 টো গুছাবৰ কাৰণে আমি কি কৰিব লাগিব ওপৰতো 4 ৰে পূৰণ কৰিব লাগিব এইফালে 4 ৰে পূৰণ কৰিছো এইফালেও কৰিব লাগিব উভয় পক্ষত 4 ৰে পূৰণ কৰি cancel implies y = 24 গতিকে y = 24 হৈছে কৰণৰ সমাধান এনেকে লিখি দিলে হল নেক্সট 4 নম্বৰটো 3y = 60 সো ইয়াতে আমি কি কৰিম 3y/3
60/3 সো লিখি দিব লাগিব ইফালে উভয় পক্ষত 3 ৰে হৰণ কৰি so 3 cancel ইফালে এইটো হ'ব 20 so y equal to হ'ব 20 আৰু লাষ্টত লিখি দিবা y equal to 20 হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট 5 নম্বৰটো চোৱা ইয়াতে দিয়া আছে 6p plus 7 equal 37 so ইয়াতে 6p plus 7 minus 7 equal 37 minus 7 so লিখি দিবা উভয় পক্ষত 7 বিয়োগ কৰি আমি 7টো দুইফালে বিয়োগ কৰিছো সো এবাৰ আহিব এখিনি 6p equal 30 ইয়াতে আহিব 6p/6 6 এৰে হৰণ কৰিম 30/6 6 cancel এইটো হ'ব 5 বাৰ থেকে 5 4 p equal to আমাৰ কি ওলালে 5 সো লিখি দিবা এতেকে p equal to 5 হৈছে এই সমীকৰণটোৰ সমাধান তে এইবিলাক এই স্টেপটোৰ পৰা তোমালকে বেলেগ এটা স্টেপ কৰিব পাৰা যে এনেকে কৰিব পাৰা নাইবা এইখিনিৰ পৰা এনেকে কৰিব পাৰা 6p equal to 30 আছে আমি ডাইৰেক্ট 60 আৰু 30 এটো ইয়াতে পূৰণ হৈছে এটো হৰণ হ'ব ডাইৰেক্ট এনেকেও আমি কৰিব পাৰো জাস্ট এতিয়া তোমালকৰ স্তৰ বিলাক দিয়া আছে সেই হিচাপে মই কৰি দিছো এনেকে কৰিলেও কোনেও কাটা নিদিয়ে ৰাইট চিনে দিব যেটো সহজ পোৱা সেই হিচাপে কৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ এই ভিডিওটোত 3 নম্বৰ পাছলৈকে মই কৰি দিলো নেক্সট ভিডিওটোত মই 3 ৰ 6 পৰা যিখিনি আছে সেইখিনি কৰি দিম আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকক সেইখিনি ভালকে বুজি পাইছা ঘৰত প্ৰেক্টিস কৰিবা নমস্কাৰ ধন্যবাদ